আজিৰে পৰা ইতিহাস হ'ল IPC, CRPC আৰু IE Act। আজিৰে পৰা সমগ্ৰ দেশত বলবৎ হোৱা ফৌজদাৰী আইন সম্পৰ্কত বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ উদ্যোগত আৰু নাগৰিক সমিতিৰ সহযোগত সোমবাৰে থানা চৌহদত এখন সজাগতামূলক সভা অনুষ্ঠিত হৈ যায়। সৰ্থেবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোৰঞ্জন কোঁৱৰে উদ্দেশ্য ব্যাখ্যা কৰা সজাগতামূলক সভাখনত সভাপতিত্ব কৰে সৰ্থেবাৰী থানাৰ অধীনস্থ নাগৰিক সমিতিৰ সভাপতি ডালিম বৰুৱে। নতুনকৈ বলবৎ হোৱা ফৌজদাৰী আইন ৩০০ হৈছে ভাৰতীয় ন্যায় সংহিতা চমুকৈ BNS, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা চমুকৈ BNSS আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম চমুকৈ BSA। সভাখনত সাধাৰণ ৰাইজক উদ্দেশ্য কৰি বক্তব্য প্ৰদান কৰে চৰকাৰী অধিবক্তা কুন্তলা পাটোৱাৰী গোস্বামী, সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰ, অধিবক্তা চিত্ৰৰঞ্জন বৰ্মন, আৰক্ষী বিষয়া মনোৰঞ্জন কোঁৱৰে। ১ জুলাইৰ পৰা অৰ্থাৎ আজিৰে পৰাই সমগ্ৰ দেশত বলবৎ হোৱা ৩খন ফৌজদাৰী আইনৰ জৰিয়তে সাধাৰণ ৰাইজ কিদৰে উপকৃত হ'ব, কিদৰে তথ্য প্ৰযুক্তিৰ ব্যৱহাৰেৰে আইন কেইখন কাৰ্যকৰী হ'ব, সেই বিষয়ে সভাখনত উপস্থিত থকা বিশিষ্ট আইনবিদ আৰু আৰক্ষী বিষয়াই ৰাইজক বুজাই দিয়ে। সজাগতামূলক সভাখনত মাজিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশাল বৰ্মন, নাগৰিক সমিতিৰ সদস্যসকল, থানা এলেকাৰ গাঁও প্ৰধানসকল, গাঁওৰক্ষী বাহিনীৰ সদস্যসকলৰ উপৰি শতাধিক লোক উপস্থিত থাকে। নতুন আইন সম্পৰ্কত ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে সৰ্থেবাৰী আৰক্ষীয়ে। আৰু আজিৰ পৰা IPC, CRPC আৰু এভিডেন্স এক্ট যি আছিলে এই কেইখনৰ ঠাইত নতুন আইন BNS, BNSS আৰু BSA মানে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম এইকেইখন আইন লাগু হৈছে। আৰু আমি সৰ্থেবাৰী থানাই নাগৰিক সমিতিৰ সহযোগত আমি এখন সজাগতামূলক সভা আয়োজন কৰিছিলোঁ। ইয়াতে বিভিন্ন গাঁওবুঢ়া, VDPৰ সদস্যসকল আৰু সভাপতি সম্পাদক, আমাৰ ওচৰৰে প্ৰটিন টাইমৰ সাংবাদিক নকুল তালুকদাৰ ডাঙৰীয়া, আমি আটাইৰ উপস্থিতিত এখন সভা আয়োজন কৰিলোঁ। আৰু এই সভাত আমাৰ মুখ্য বক্তা হিচাপে আজি উপস্থিত থাকে আমাৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ কুন্তলা পাটোৱাৰী গোস্বামী চৰকাৰী অধিবক্তা, লগতে তেখেত উপস্থিত থাকে। তেখেতেও যথেষ্ট ৰাইজক উদ্দেশ্যি বহুমূলীয়া ভাষণ প্ৰদান কৰি ইতিমধ্যে গৈছে। আৰু আমিও যি অধ্যয়ন কৰি এই যোৱা কেইদিনত যিমানখিনি আয়ত্ব কৰিব পাৰিছোঁ ৰাইজক সজাগতামূলকভাৱে অৱগত কৰিছোঁ। আৰু আমাৰ বাকী ৰাইজেও যথেষ্টখিনি এতিয়া বুজি পাবই। আমি ভাবিছোঁ যে এই অনুষ্ঠানৰ জৰিয়তে ইয়াতে এই আইনখনৰ জৰিয়তে ৰাইজসকল কিমান সমল উপকৃত হ'ব? চাওক, আগৰ আইনৰ তুলনাত এই আইন আহিছে যিহেতু আগতকৈ যথেষ্ট উপকৃত হ'ব। আগতে যিহেতু কেৱল পেনাল্টিৰ ওপৰত গুৰুত্ব দিয়া হৈছে, এতিয়া জনসাধাৰণক ন্যায় যাতে পায়, ন্যায়ৰ ওপৰত। মন্ত্ৰী বক্তা বাইদেৱে আপোনালোকৰ আগত যথেষ্টখিনি এই 3খন আইনৰ সম্পৰ্কে অৱগত কৰিছে। এই নতুন আইনখন নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আসাম। আজিৰ পৰা মানে লাগু হৈছে। আপোনালোকে সকলোৱে অৱগত, বিভিন্ন পেপাৰ পত্ৰ এইটো দি আছে। কিন্তু যদি মানে আগৰখিনি আমি যি ধৰণে মনত ৰাখিছিলোঁ বা সদায় সৰু সৰু অপৰাধৰ ক্ষেত্ৰত মানে ন্যূনতম শাস্তি ব্যৱস্থা কৰা হৈছে, 6টা ক্ষুদ্ৰ অপৰাধৰ বাবে সামূহিক সেৱা আগবঢ়োৱা হৈছে। কিছুমান বিশেষ অপৰাধৰ জৰিমনা বৃদ্ধি কৰা হৈছে, পেনাল্টিটো বৃদ্ধি কৰা হৈছে। কেতবোৰ বৈশিষ্ট্যই আইনকেইখনৰ বিষয়ে আকৌ উল্লেখ কৰিছে। মহিলা আৰু শিশুৰ বিৰুদ্ধে হোৱা অপৰাধ এটা অধ্যায়তে একত্ৰিত কৰা হৈছে। Section 69 আইনখনৰ ধাৰা 70 ক্ল'জ 2 দলবদ্ধ ধৰ্ষণৰ শাস্তি হিচাপে মৃত্যুদণ্ড কথা ঘোষণা কৰিছে। এইটো হ'ব আপোনাৰ গেং ৰেপ বুলি আমি যিটো কওঁ, এইটো আপোনাৰ Section 70 ক্ল'জ 2 তাত এই গেং ৰেপৰ কথাটো উল্লেখ কৰিছে। এইখিনি হৈছিলে আপোনাৰ BNS, মানে আগৰ IPC বুলি ক'ব, এতিয়া BNS
ভাৰতীয় ন্যায় সংহিতা পৰিৱৰ্তনৰ কথা কোৱা হ'ল। এতিয়া BNSS-ত কি পৰিৱৰ্তন আহিছে তাৰ কথাটো ক'ব বিচাৰিছোঁ। বৰ্তমান BNSS-ত 531